Hello everyone, মই ৰাজশ্ৰী মোৰ পাৰ্সোনাল চেনেল হয় মোৰ ৰাজশ্ৰী চেনেল সো আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু যিমান পাৰে আপোনালোকে সাবস্ক্ৰাইব কৰিব আৰু তাত যিটো বেল আইকন থাকে এটো যাতে প্ৰেছ কৰিব আপোনালোকে ৰেগুলাৰ নোটিফিকেশনো পাই থাকিবলে আজি যেহেতু মোৰ সব ঢালাই দিন সো আজি মই আপোনালোকক জানে যে ৰাজশ্ৰী's কালেকশনৰ শোৰুম মই বনাই আছো মানে কনস্ট্ৰাকশন চলি আছে কমপ্লিট হোৱাগে নাই সো আজি ওয়েদাৰটো বহুত বেয়া পুৰা বৰষুণ দি আছে আৰু এতিয়া মৰ্নিং 9:30 বা 10টা হৈছে ইমানেই বৰষুণ ইয়াত মেপলে ওয়াৰ্কাৰো সব আহি গৈছে বেয়াও লাগিছে কামত লাগি আছে যদি বাই চান্স বৰষুণটো নকমে তেতিয়াহলে তেওঁলোকৰ প্ৰবলেম হ'ব তেওঁলোকে টিটি বনাব লগা হ'ব আৰু বনাটো লাগিবই কাৰণ আহিলে যেতিয়া কামটো কৰিবই লাগিব সো এইটো কাৰণে বতৰ বহুতেই বেয়া কৰিছে জানো আগলে কি হয় সো আপোনালোকে ভিডিওটো লাষ্টলৈকে চাব আপোনালোকক দেখাই থাকিম আজি দিনটো মই কি কৰো কেনেকৈ কি কৰো আৰু যেটো সব ঢালাই হয় নিয়ম নীতিৰে কি কৰো এইটো আপোনালোকৰ লগত শেয়াৰ কৰি থাকিম সো যিমান পাৰে শেয়াৰ ভিডিওটো আপোনালোকে লাষ্টলৈকে চাই আৰু কেনেকুৱা পালে ভিডিওটো আপোনালোকে কমেন্টত জনাই সো ওকে লেটস গো মই দেখাই থাকিম আজি কি কৰো লেটস গো এয়া এইবোৰ মানুহ লাগি আছে কামত পুৰা মানে বিজি হৈ আছে খালি মানে বৰষুণ দিছে বেয়াও লাগে ওয়াৰ্কাৰ বুলি কাৰণ তেওঁলোকো টিটি কাম কৰিব লগা হয় কাৰণ কষ্টও হয় মই এতিয়া এটো চাদৰ মেখলাই যে পিন্ধি লৈছো কাৰণ এতিয়া মই ৰাত সব ঢালা তালে যাম সাকি বন্তি একজ জনাম যেহেতু মোৰ ব্যৱসায় প্ৰতিষ্ঠান হয় আৰম্ভ কৰিবলৈ যাম হেতু কাৰণে তাত মই যে কাপোৰ এজু পিন্ধি সাকি বন্তি একজ জ্বলাম যেহেতু হাহুমাই নিয়ম নীতি আগৰ পৰা মানি অহা সো হাহুমাই বিচাৰে যে যিকোনো কৰ্ম কৰা আগতে এটা ভাল মনত এটা ভাল ভাব লৈ পেলে ভগৱানৰ উৎসৰ্গ কৰি আপোনালোকে কামটো আৰম্ভ কৰিব লাগে মানে ভগৱানৰ ওচৰত কৈ পেলে আপোনালোকে আৰম্ভ কৰিব লাগে ঠিক তেনেদৰে ময়ো এই হাউমাই কোৱা ধৰে অকমান কাপোৰ কানি পিন্ধি ভালকে তাত সাকি বন্তি গজ জনামগে আৰু যেহেতু আজি দিনটো ব্যস্ত হৈ গল আৰু বতৰ ইমান বেয়া আছিলে ৰাতিপুৱা আপোনালোকক মই ভিডিওটো যেটো মই কৰিছো ধৰক আগত আপোনালোকে মোৰ ষ্টাৰ্টিংত চালে গম পাব ইমানেই বেয়া আছিলে বতৰ বাট এতিয়া বহুত ধুনিয়া হৈ গল বতৰ যেটো ৰ'দ দিছে ইয়াত মনটো বহুত ভাল লাগিছে যেতিয়া বৰষুণ দি আছিল ভয় লাগিছিল কাৰণ বতৰটো যদি বেয়া হয় ওয়াৰ্কাৰ খিনিৰ এতিয়া গুটি পেলাইছে আৰু এইফালে বৰষুণটো অকমান কমিছে মনটো ভাল লাগিছে অকমান কমাৰ কাৰণে এতিয়া গুটি পেলোৱা হৈছে এইফালে সব ৰেডি কৰি আছে সো যিমান পাৰো আজি বতৰটো ভাল হলে হয় আৰু তাতে কামটো সোনকালে হৈ যায় আৰু মই দেখাই থাকিম দিনটো আৰু কি কৰো